চিপাঝাৰত চিলনী চুৰৰ সন্ত্ৰাস প্ৰাতঃ ভ্ৰমণলৈ অহা মহিলাৰ ডিঙিৰ পৰা থপিয়াই লৈ গ'ল সোণৰ চেইন সৰস্বতী শইকীয়া নামৰ মহিলাগৰাকীৰ পৰা কাঢ়ি নিয়ে চেইনডাল মটৰচাইকেলত অহা দুই চুৰে সংঘটিত কৰে এই ঘটনা চিপাঝাৰত এতিয়া চিলনী চুৰৰ সন্ত্ৰাস আৰম্ভ হৈছে এই মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ গৈছে পুৱাৰ ভাগতি দুই চিলনী চুৰে ৰাস্তাৰ কাষতে তাৰপিছত এই আৰ পি মাৰ্কেটখন মানে আমাৰে হয় তাৰপিছত মই ৰাতিপুৱা উঠি মানে খোজকাঢ়িব আহিলোঁ অকণমান বহুত পুৱাই থকা নাই আৰু 5:45 মান হৈছে তেতিয়া 5:30 মান তাৰপিছত এই দুজন ল'ৰা ইয়াতে মানে মোৰ লগত আৰু এজনী বাইদেউ আহিছিল তাৰপিছত ইয়াতে দুজন ল'ৰা বাইকৰ ওচৰত মানে ৰৈ আছে আমি আৰু ইমান মানে লক্ষ্য কৰা নাই আৰু তাৰপিছত আহি ঠিক মই অকণমান দুখোজমান অহাৰ পিছতে সিহঁতে কি কৰিছে এই মোৰ পিছফালৰ পৰা মানে চেইনডাল টানা গম পাইছোঁ মই তাৰপিছত গম পাই মই এনেকৈ ঘূৰি চালোঁ সিহঁতে কি কৰিছে ডিভাইডাৰৰ ইফালেদি মানে পুৰা একদম বহুত জোৰে মানে গাড়ীখন চলাই পেলাই সিফালেদি মানে মঙলদৈ হৈ গ'ল আৰু ইয়াতে মাছৰ বেপাৰী এজন আছিল নেকি মানে হান্দিত কিবা মানে কৰি আছিল কাম কৰি আছিল তাৰপিছত মই নিলে বুলি কোৱাত মানে আমাৰ ফালে চালে কিন্তু সিফালে সিহঁত গুচিয়ে গ'ল আগতে তাৰপিছত আৰু মানে গাড়ীখনৰ নম্বৰটো ৰাখবাও